অংশুমান কলিতা। হয়, এই খবৰটো কেতিয়া পালে কেনেকুৱা অনুভৱ আপোনাৰ? খবৰটো এনেই দুদিনমান হ'ল। সি তাৰমানে ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত কাম কৰি আছিলে। তাৰপিছত মোকো বাৰে বাৰে সুধি আছে মই কি কৰিম। ইপিনে ইজৰোতো পালোঁ মই। গতিকে মই কি কৰা ভাল হ'ব, কি ডিচিশ্যন বোলো, ডিচিশ্যনটো মই ক'ব নোৱাৰিম, কাৰণ কামটো কৰবা তুমিহে। গতিকে তোমাৰ চিলেক্ট মতে কামটো কৰিব লাগিব। সেইমতে সেই দুদিনমান হ'ল ৰিজাইন দিয়া ভাবাত। দি পেলাই এতিয়া ইজৰোমুখীয়ে হৈছে আৰু তাৰ পষ্টিংটো কেৰেলাৰ ত্ৰিবান্দ্ৰমত তাত হৈছে। এইখিনিয়ে আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আজি? অনুভৱটো ভালেই হৈছে, কাৰণ সি ছাকচেছ মানে ময়ো ছাকচেছ, তাৰ চিলেকশ্যন মানে মোৰো চিলেকশ্যন। গতিকে এই ক্ষেত্ৰত মই আৰু বেলেগ ক'ব লগা একো নাই। আৰু কোন কোন আছে আপোনালোকৰ ঘৰত? আমাৰ ঘৰত মোৰ ল'ৰা দুজন, ৱাইফ আছে আৰু মই, চাৰিজন বৰ্তমান আমাৰ পৰিয়ালত। তেওঁ কি সৰু নে ডাঙৰ? সি ডাঙৰ ল'ৰা, সেয়া সকলোতকৈ ডাঙৰ। এতিয়া তেওঁ ক'ত আছে? বৰ্তমান ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰতে আছে। সি ৰিজাইন দিছে যদিও তাৰে যিখিনি প্ৰচেছিং আছে অফিচিয়েলি, সেই কামখিনি কমপ্লিট হোৱা নাই। সেইখিনি কমপ্লিট হোৱাৰ পিছত সি মঙল বুধবাৰ মানে ঘৰ পাব বুলি কৈছে। অংশুমান কলিতা। হয়, এই খবৰটো কেতিয়া পালে কেনেকুৱা অনুভৱ আপোনাৰ? খবৰটো এনেই দুদিনমান হ'ল। সি তাৰমানে ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত কাম কৰি আছিলে। তাৰপিছত মোকো বাৰে বাৰে সুধি আছে মই কি কৰিম। ইপিনে ইজৰোতো পালোঁ মই। গতিকে মই কি কৰা ভাল হ'ব, কি ডিচিশ্যন বোলো, ডিচিশ্যনটো মই ক'ব নোৱাৰিম, কাৰণ কামটো কৰবা তুমিহে। গতিকে তোমাৰ চিলেক্ট মতে কামটো কৰিব লাগিব। সেইমতে সেই দুদিনমান হ'ল ৰিজাইন দিয়া ভাবাত। দি পেলাই এতিয়া ইজৰোমুখীয়ে হৈছে আৰু তাৰ পষ্টিংটো কেৰেলাৰ ত্ৰিবান্দ্ৰমত তাত হৈছে। এইখিনিয়ে আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আজি? অনুভৱটো ভালেই হৈছে, কাৰণ সি ছাকচেছ মানে ময়ো ছাকচেছ, তাৰ চিলেকশ্যন মানে মোৰো চিলেকশ্যন। গতিকে এই ক্ষেত্ৰত মই আৰু বেলেগ ক'ব লগা একো নাই। আৰু কোন কোন আছে আপোনালোকৰ ঘৰত? আমাৰ ঘৰত মোৰ ল'ৰা দুজন, ৱাইফ আছে আৰু মই, চাৰিজন বৰ্তমান আমাৰ পৰিয়ালত। তেওঁ কি সৰু নে ডাঙৰ? সি ডাঙৰ ল'ৰা, সেয়া সকলোতকৈ ডাঙৰ। এতিয়া তেওঁ ক'ত আছে? বৰ্তমান ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰতে আছে। সি ৰিজাইন দিছে যদিও তাৰে যিখিনি প্ৰচেছিং আছে অফিচিয়েলি, সেই কামখিনি কমপ্লিট হোৱা নাই। সেইখিনি কমপ্লিট হোৱাৰ পিছত সি মঙল বুধবাৰ মানে ঘৰ পাব বুলি কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।